বিশ্বাস আছে সিস্টেমৰ ওপৰত আৰু তেওঁলোকে বহুত কষ্ট কৰি আছে নহয় মানে আমি জাষ্টিস পাম যেন লাগিছে আৰু সকলোৱে ইমান কষ্ট কৰি আছে মানে SITও বহুত কষ্ট কৰি আছে গতিকে আমি জাষ্টিস পাম আৰু মুখ্যমন্ত্ৰী ছাৰেও কৈছে গতিকে আমি সকলো আশাবাদী আৰু সোনকালে হলে আৰু বেছি ভাল পাম আৰু শেখৰ গোস্বামীয়ে যি অভিযোগ কৰিছে সেই অভিযোগ আপুনি সঁচা বুলি ভাবেনে যে বি খোৱাৰ এতিয়া যে সেইবোৰ একো নাজানো মই আৰু এতিয়া মই যোনখিনি ক'ব লগা আছে ক'লোৱে আৰু এতিয়া বৰ্তমান ক'বলৈ নক'লে মানে কোৰ্টত গৈ পেলাই এডমিছিবল নহ'ব তো সেইটো কাৰণে বাকী এতিয়া আজি গৈ পেলাই ক'লে আপুনি সংবাদ মাধ্যমৰ সন্মুখত যিবোৰ ভাষ্য দিছে যথেষ্ট তাৎপৰ্যপূৰ্ণ হিচাপে গৈছে কাৰণ আপুনি কৈছে যে আগতে জুবিন গাৰ্গে বেছি সুৰাপান কৰিলে তেওঁ বাধা দিছিলে কিন্তু যেতিয়াৰ পৰা পইচাৰ হিচাপ বিচৰা হৈছে তেতিয়াৰ পৰা অলপ বাধা দিয়াত তেওঁ কেয়াৰ লোৱাটো অলপ বন্ধ হৈ গৈছে এতিয়াতো ক'ব নোৱাৰিম একো আগতে আপোনালোকে গম পাইছে গোটেইখিনি কথা মই কৈছোৱে আজি আদালতত আৰম্ভ হৈছে ডিজিটেল যুগ মানে ন্যায়ৰ বাবে ন্যায় সকলোৱে আপুনি কি ক'ব এই ক্ষেত্ৰত গৰিমা বৈ বিচাৰিছে 10 দিনৰ ভিতৰত হ'ব লাগে গোটেই জাষ্টিস পাব লাগে ভাল কথা এইটো আমিতো সকলোৱে সেইটোৱে বিচাৰো আৰু আমি আশাবাদী আৰু সোনকালে হ'ব বুলি আৰু জাষ্টিস পাব দাদা আৰু আজি আপুনি ষ্টেটমেন্ট ৰেকৰ্ড কৰিব আজি কোৰ্টত গৈ পেলাই কম আৰু এটা অভিযোগ উত্থাপন কৰিছিলে ফাঁচী বজাৰত শেখৰ বা সিদ্ধাৰ্থই পইচা সুতলে দিয়ে বুলি একোৱে ক'ব নোৱাৰিম এতিয়া আপুনি গোটেই যিবোৰ ষ্টেটমেন্ট সংবাদ মাধ্যমৰ সন্মুখত দিছে সেইবোৰ যেটো SITৰ সন্মুখত দিয়াৰ বাবে ক'ব নোৱাৰে এতিয়া মানে তেওঁলোকৰ যোনখিনি সুধিব লগা আছে সুধিলে আৰু মোৰো ক'ব লগাখিনি ক'লো আৰু আজি তেওঁলোকৰ আগত যোনখিনি কথা ক'লো সেইখিনি আজি গৈ পেলাই কোৰ্টত মানে এতিয়াও প্ৰবাসী অসমীয়া বহু কেইজন আহিবলৈ বাকী আছে কিন্তু তেওঁলোকৰ ওপৰতে ডিপেন্ড কৰি আছে বহু আহিব লাগে তেওঁলোকৰ কাৰণেতো দাদা পাৰ্টিলৈ গ'ল গতিকে আহিব লাগে সোনকালে সেইখিনি তেওঁলোকেও বুজি পাব লাগে মানুহখিনি কিমান অধৈৰ্য হৈ আছে বৰ্তমান আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ